Hello everyone, welcome to Gyansila. So লৈছো আকৌ 5 minute GK challenge part 11 ঠিক আছে এটো 11 নম্বৰ পাৰ্টটো হয় আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াত দিয়া প্ৰশ্নবিলাক ঠিক আছে আৰু আসাম পুলিচ এছআৰ কাৰণে এই ভিডিও সিৰিজটো ইম্পৰ্টেন্ট হয় আপোনালোকে চাব পাৰিব সো মিছ নকৰিব ভিডিওবিলাক সম্পূৰ্ণকৈ চাব আৰু ভিডিওৰ আপডেটছ সমূহ সময়মতে পাই থাকিবলৈ আমাৰ জ্ঞানশীলা চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব Okay, so let's start the video. আৰু আজি প্ৰথম প্ৰশ্নটো হৈছে Which gas is used in lighter? লাইটাৰত কি গ্যাস ব্যৱহাৰ কৰা হয়? এটা আছে বুটেন, মিথেন, প্ৰপেন, ৰেডন। তো যেটো লাইটাৰ হয় লাইটাৰত ব্যৱহাৰ কৰা গ্যাসটো হয় যেটো লাইট জুই জ্বলে সিগাৰেট লাইটাৰ বুলিও ক'ব পাৰি তো সেই লাইটাৰটোত কি গ্যাস ব্যৱহাৰ কৰা হয় হেতু গ্যাসটো হৈছে তাৰ ভিতৰত যে থাকে গ্যাসটো হৈছে বুটেন অপচন এ কারেক্ট आंसर হ'ব ওকে নেক্সট কোয়েশ্চন which of the following state does not share boundary with Myanmar তলৰ কোনখন ৰাজ্যই म्यांमाৰৰ লগত সীমা ভাগ বিতৰণ নকৰে ইয়াতে আছে নাগাল্যান্ড অৰুণাচল প্ৰদেশ মিজোৰাম আসাম কি হ'ব শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপচন ডি আসাম অসমে म्यांमाৰৰ লগত বৰ্ডাৰ শেয়াৰ নকৰে বাকি নাগাল্যান্ড অৰুণাচল প্ৰদেশ মিজোৰামে কৰে ওকে অসমে কাৰ লগত সীমা শেয়াৰ কৰে অসমে কেৱল দুখন দেশৰ লগত কৰে হেয়া হৈছে কি বাংলাদেশ আৰু ভুটান এই দুখন দেশৰ লগত অসমে বৰ্ডাৰ শেয়াৰ কৰে 3 নম্বৰ প্ৰশ্ন কল্লেৰু লেক ইজ লোকেটেড ইন কত আছে কল্লেৰু হ্ৰদ অন্ধ্ৰ প্ৰদেশ তামিলনাডু কেৰালা কৰ্ণাটক তো শুদ্ধ উত্তৰ হ'ব কল্লেৰু হ্ৰদটো আছে অন্ধ্ৰ প্ৰদেশত ওকে ডাল লেক ইজ সিটুয়েটেড ইন কত আছে এটো ডাল হ্ৰদ লাদাখ জম্মু কাশ্মীৰ উত্তৰাখণ্ড হিমাচল প্ৰদেশ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডাল লেক আছে জম্মু কাশ্মীৰত ঠিক আছে Question number 5. Research and Analyzing Wing RAW was established in কেতিয়া গঠন হৈছিলে RAW গঠন কেতিয়া হৈছিলে 1968 1970 1974 নে 1979 আৰু কারেক্ট आंसर হ'ব অপচন এ 1968 ত গঠন হৈছিলে Research and Analyzing Wing So এইখন হৈছে চতুৰ্থ বৰ্গৰ কাৰণে বনোৱা ই-বুক পিডিএফটো যিখনৰ মূল্য হৈছে ₹66 ইয়াত সিলেবাস ওয়াইজ সম্পূৰ্ণ অসমীয়া মাধ্যমত জিকে কোৱেশ্চনছ অন্তৰ্ভুক্ত কৰা হৈছে 250 প্লাস জিকে কোৱেশ্চনছ আপোনালোকে এই পিডিএফটোত পাব যদি লব বিচাৰে ডেসক্ৰিপচন বক্সত মই ইয়াৰে লিংক দি দিছো লিংকত গৈ পৰে আপোনালোকে তাত পেমেন্ট কৰি লব পাৰে নাইবা যদি WhatsApp যোগে লব বিচাৰে এইটো আমাৰ নম্বৰ 8402086470 এই নম্বৰটোত WhatsApp কৰি পেলাও এই পিডিএফটো আপোনালোকে লব পাৰিব বহুত ইম্পৰ্টেন্ট হয় আহিবলগীয়া চতুৰ্থ বৰ্গ পৰীক্ষাৰ কাৰণে ওকে Next question number 6. Who was the father of Ahom King Godadhar Singha? Ahom Raja Godadhar Singhar পিতৃ কোন আছিল? ইয়াতে আছে লাঙি পানিছিয়া গোবৰ ৰজা ৰুদ্ৰ সিংহ লৰা ৰজা শুদ্ধ উত্তৰ হ'ব কি অপচন বি গদাধৰ সিংহৰ পিতৃ আছিল গোবৰ ৰজা ৰুদ্ৰ সিংহ আছিল গদাধৰ সিংহৰ পুত্ৰ ঠিক আছে Question number 7. What was the Ahom name of Pratap Singha? Pratap Singhar Ahom নামটো কি আছিলে? Susengpha, Sukrangpha, Subingpha, Surampha. তো কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ Susengpha. Next question number 8. Life of a Driver book is written by কোনে লিখিছে এখন বিক্ৰম সেঠ ৰূপম দত্ত চেতন ভগত অৰুন্ধতী ৰয় তো লাইফ অফ এ ড্ৰাইভাৰ এই কিতাপখন বহুত ফেমাস হয় তো এখন লিখিছে ৰূপম দত্ত Next question number 9 বকুল ফুলৰ দৰে the book was written by কোনে লিখিছে এখন বকুল ফুলৰ দৰে উপন্যাসখন এটা আছে মৃণাল কলিতা ধ্ৰুৱজ্যোতি বৰা নয়নজ্যোতি শৰ্মা ৰূপম দত্ত আৰু শুদ্ধ উত্তৰটো ইয়াৰে হ'ব অপচন এ মৃণাল কলিতাই লিখিছিলে এখন বকুল ফুলৰ দৰে ঠিক আছে Next question number 10 Lasit Borphukan was born in কেতিয়া জন্ম হৈছিল লাচিতৰ জন্ম 1622 1672 1689 અને 1700 তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি
লাচিত বৰফুকনৰ জন্ম চনটো হৈছে 1622 1622 চনত জন্ম হৈছিলে লাচিতৰ আৰু তেখেতৰ মৃত্যু হৈছিলে 1672 1672 তাৰ মাজতে কি হৈছিলে তেখেত শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 আৰু তাৰ এবছৰ পিছতে লাচিতৰ মৃত্যু হৈছিলে এইটো মনত ৰাখি দিব শৰাইঘাটৰ যুদ্ধৰ চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখি দিব ঠিক আছে তো এইখিনি হৈছে আজিৰ ভিডিওটোৰ কাৰণে প্ৰশ্ন উত্তৰ কেনে পালে ভিডিওটো আপোনালোকৰ ফিডবেক বিলাক আমাক কমেন্ট সেকশনত জনাই থাকিব আৰু ভিডিও সিৰিজ বিলাক আপোনালোকে শেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত যে পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাই আছে ঠিক আছে so that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind